সানোয়াৰৰ চুক বজাৰত দিন দুপৰতে এটা দুষ্কৃতিকাৰীয়ে এগৰাকী লোকক হত্যাৰ চেষ্টা চলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে। নুৰ হুছেইন নামৰ এটা দুষ্কৃতিকাৰীয়ে দিন দুপৰতে ৰাজহুৱা ঠাইত দাৰে কপিয়াই হত্যাৰ চেষ্টা চলায়। গোৱালপাৰা চহৰৰ ভাটিপাৰাৰ নতুন বস্তুৰ সানোৱাৰ সিকদাৰ আৰু ৰহিম হকৰ মাজত কিবা কথাত তৰ্ক বিতৰ্ক চলি আছিল। আনৰ কাজিয়াত অনাহকতে সোমাই চোকা অস্ত্ৰৰে ঘপিয়াই মূৰ আৰু হাত ফালি দিয়ে নুৰ হুছেইন নামৰ দুষ্কৃতিকাৰীয়ে। লগে লগে মূৰ আৰু কটা হাতৰ পৰা তেজ নিৰ্গত হ'বলৈ ধৰে। লগে লগে স্থানীয় কেইজনমান লোকে গুৰুতৰভাৱে আহত সানোৱাৰক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। সানোৱাৰৰ মূৰ আৰু হাতত কেইবাটাও চিলাই পৰে। ঘটনাটো ঘটিছিল যোৱা 16 জুন তাৰিখে। ঘটনা সংক্ৰান্তত ভুক্তভোগীয়ে সিদিনাই গোৱালপাৰা চহৰ আৰক্ষী থানাত নুৰ হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। জানিব পৰা মতে আৰক্ষীয়ে দুষ্কৃতিকাৰীটোক বিচাৰি অভিযান অব্যাহত ৰাখে যদিও এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই। ইফালে দুষ্কৃতিকাৰীটোৱে পুনৰ সানোৱাৰ আৰু তেওঁৰ পৰিয়ালক ঘটনা সন্দৰ্ভত মুখ নুখুলিবলৈ দাবী ধমকি দিয়াৰ কথাও পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। এতিয়া নিৰাপত্তাহীনতাত ভুগিছে ভুক্তভোগী সানোৱাৰে। সাংবাদিকৰ দুৱাৰে দুৱাৰে ঘূৰিও আচল ঘটনা প্ৰকাশ কৰিব পৰা নাই ভুক্তভোগীয়ে। ৰহস্যজনকভাৱে ভুক্তভোগীক ন্যায় দিবলৈ এতিয়ালৈ আগবাঢ়ি অহা নাই কোনো দল সংগঠনো। অৱশেষত অসহায় হৈ গোৱালপাৰা আৰক্ষী অধীক্ষকৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰে ভুক্তভোগীয়ে। এতিয়া গোৱালপাৰা জিলা আৰক্ষী অধীক্ষকে ঘটনা সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়া হ'ব লক্ষণীয়। আপোনালোকৰ কি হৈছিলে? মানে 9 দিনমান আগত এটা মোৰ লগত ডাঙৰ এটা ঘটনা হৈছিল। মানে কেনেকুৱা ঘটনাটা হ'ল, মই ঘৰৰ পৰা পলাই বাজাৰত গৈছোঁ। বাজাৰে মই একদম পইণ্টতে নুৰ হুছেইন খাৰুল নামৰ দোকানত মই কথা পাতি আছোঁ। NV টেলাৰ বুলি কয়। ৰহিমৰ লগত কথা পাতি থাকোঁতে মানে এদি নুৰ হুছেইন নামৰ মানুহজন এটা দা এটা লৈ গৈছে। দা লৈ যায় মোৰ মাথাত তাকে মানে এনেকৈ আহিছে। মই যদি এনেকৈ ঘূৰি নাচাওঁ তেনেহ'লে মোৰ ইয়াতে লাগে। ঘূৰি চোৱাৰ কাৰণে মোৰ এইখিনিত লাগে। লগাৰ কাৰণে মই হাতখন এনেকৈ দিলোঁ। মোৰ হাততো 4টা চিলাই পৰিছে, মাথাত 10টা পৰিছে। পৰাৰ পিছত তাতে মানে বাজাৰৰ মেইন বাজাৰ পইণ্টতে চিচি কেমেৰা চব আছে। মানুহবিলাক চাই আছে। চাই থাকোঁতে মোক মানে মেডিকেল কৰালোঁ। মেডিকেল কৰিলোঁ। কৰাৰ পিছত মই এজাহাৰ এখন দিলোঁ থানাত। এজাহাৰ দিয়াৰ পিছত কোনো ধৰণৰ কোনো হেৰি নকৰিল। এই দেখো বিন্দাছ ঘূৰি আছে। আৰু মই য'ত যাই আছোঁ, মই মেডিকেলত যাই আছোঁ, মোৰ ট্ৰিটমেণ্টৰ কাৰণে সি পিছে যাই আছে। মানে ধমকি দি আছে, মানুহ পালে মাৰিব, ৰাস্তাত পালে মাৰিব, মানে কিবা কিবি কৰি থাকে আৰু মানে মোৰ পিছে ঘূৰি থাকে। এতিয়ালৈকে ঘূৰি আছে, কোনো কিছু নাই। তাৰপিছত মই এনেকৈ ঘূৰাতে মই কি কৰিলোঁ, উপায় নাই। মোৰতো কিবা এটা ৰাস্তা ল'ব লাগিব। মই SP অফিচত গ'লোঁ। SP অফিচত এজাহাৰ এখন দিলোঁ, মানে কমপ্লেইন এখন দিলোঁ। দিয়াৰ পিছত SP ক'ল যে এই সোমবাৰে আজিৰ কথা কৈছে যে আজি কিবা এটা তোমাক কিবা এটা মানে মিলাই দিম বা কিবা এটা হেৰি কৰিম, মাতাম বা কিবা এটা এনেকৈ কিবা এটা কৈছিল আৰু। কিন্তু এতিয়ালৈকে কোনো খোজ খবৰ নাই। মই গাড়ী চলাই খাওঁ, মোৰ কোনো ধৰণৰ কাম কাজ নাই। এনেকুৱা যে মোৰ পইচা আছে, তাতো পইচা আছে, তাই পুৰা বিন্দাছ ঘূৰি আছে। তাই এদি ঘূৰে মোক পিছা কৰে, মাৰিম কাটিম কৈয়ে থাকে। আৰু ৰাস্তাত লগ পালে আৰু মাৰিম কাটিম কৈয়ে থাকে। এখন মই কি কৰিম? মই উপায় নাপায় আপোনালোকৰ ওচৰত আহিলোঁ। এই ভাইটিজন আছে, ভাইটিক মাতালোঁ। মাতাই এনেকৈ এখন উপায় নাপায় যে ভাইটি এখন কি ৰাস্তা লয়, কি মোক এটা ন্যায় বিচাৰাই দিয়ে। পুলিচেও কোনো ধৰণৰ ষ্টেটমেণ্ট নলয়। কি কৰিম এতিয়া এখন? সেইকাৰণে ভাইটিৰ ওচৰত আহিছোঁ। ভাইটি এতিয়া মোক কিবা এটাতো ব্যৱস্থা কৰি দিব লাগিব না। এখন কি কয় ভাইটি? মোক ৰাস্তাটো দেখা গ'লে মিলিছে নে? মোক ইদি ঢিলে বা খুঁজে, বেয়া ভাষা কয়, গল কাটি দিম, এলাকাতো মই কিছু কোৱা নাই। মই দৌৰে মানে বাজাৰত গৈছোঁ। মোৰ ঠেংকা এটা ফুটা হৈ গৈছে, ৰক্ত গৈছে। মই তাকে বন্ধ কৰা নাই। মই এতিয়া ডাইৰেক্ট বাজাৰত গৈছোঁ। ঘূৰি আহিছোঁ, আহি আনা চেক্ৰেটাৰী বেছি মানে আগত কৈছোঁ। মানে কি কৈছোঁ মই এতিয়া নাজানো। মানে সেইটা কথা মানে কৈয়ে থাকে। মানে বেয়া ভাষা কৈছে, মোক বেয়া কথা কৈছে। মই বাজৰীয়া, মই বহুত কথা কৈছে। মই কিচ্ছু কোৱা নাই। এটা কথা নিহে নাই। আৰু একদিন কেঁচা কৰিব আছে, সেনে মোক কৈ গৈছে, ৰাতি কৈ গৈছে মাই বেটা গলা কাটিম। ৰাতি কৈ গৈছে, বিহানী মোৰ চাতে গলা কাটি দিছে। নমস্কাৰ। আজি কেইদিনমান আগৰ ঘটনা, ঈদৰ আগৰ দিনাখন এই সানোৱাৰ আলী সিকদাৰ নামৰ মানুহজনৰ লগত এখন ঘটনা হৈছে। ঘটনাটো আমি জানিব পৰা মতে তেওঁ বড় বাজাৰ চক বজাৰ বুলি যে কয়, তাত কিবা কেইজনমানৰ লগত গল্প কৰি থকা অৱস্থাত আপোনাৰ নুৰ হুছেইন নামৰ এজন মানুহে তেওঁক দাৰে প্ৰহাৰ কৰে। আৰু সেই প্ৰহাৰত তেওঁৰ মূৰত 10টামান চিলাই পৰে আৰু হাতত 2-3টামান চিলাই পৰে, 4টামান চিলাই পৰে। তো ইয়াৰ পিছত FIR দিছে, কিন্তু এতিয়ালৈকে আমি জানিব পৰা মতে কোনো ন্যায় পোৱা নাই। আৰু এইটোতো এটেম্প টু মাৰ্ডাৰ।
এটমটো মাৰ্ডাৰত কেনেকৈ ভেলুৱেবল ছেকশ্যন হ'ব, নন ভেলুৱেবল ছেকশ্যন হ'ব লাগে, কিন্তু সি বেল পাইছে, কিন্তু এতিয়ালৈকে তেওঁ ন্যায় পোৱা নাই। যাৰ ফলত তাই 4-5 দিনমান পিছত SP অফিচতো এখন এজাহাত দাখিল কৰিছে, কিন্তু সেইটো এতিয়ালৈকে কোনো খবৰ পোৱা নাই। আজি খবৰ দিয়া বুলি কৈছে, কিন্তু আমি আম আদমি পাৰ্টিৰ ভাতৃ সংগঠন ছাত্ৰ যুৱ সমিতিৰ পৰা আমি অনুৰোধ জনাইছোঁ যাতে অসম আৰক্ষী তথা ভাৰত চৰকাৰে উচিত তদন্ত কৰি সানোয়াৰ সিকদাৰ আলীক বিহিত ব্যৱস্থা কৰি দিয়ে, কাৰণ ই অতি দৰিদ্ৰ ঘৰৰ পৰিয়ালৰ হয়। আপোনালোকে দেখিব পাৰিছে ইয়াৰ ঘৰখন, আৰু ইয়াৰ তাৰ ল'ৰা, তাৰ ছোৱালী আৰু ৱাইফ। সিহঁতে যে ট্ৰিটমেণ্ট কৰিব, ট্ৰিটমেণ্ট কৰাটো দূৰৰ কথা, সিহঁতে খাব লগা এমুঠি মানে সেনেকুৱা চাউলো নাই এতিয়ালৈকে। ত' মই আৰু অসম আৰক্ষী তথা ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে দোষীক কৰায়ত্ব কৰি উচিত শাস্তিৰ ব্যৱস্থা কৰি দিয়ে, আৰু সানোয়াৰ সিকদাৰৰ ন্যায়টো যাতে কৰি দিয়ে। আৰু আপোনালোকে দেখিব পাই আছে এই মানুহজনৰ ঘৰ বাৰী কি পৰিস্থিতিত চলি আছে। এয়া তাৰ বেটা, তাৰ বেটি আছে, তাৰ ৱাইফ আছে। এতিয়া এই মানুহজনে যে ট্ৰিটমেণ্ট কৰিব, ট্ৰিটমেণ্টৰ দূৰৰ কথা, তেওঁলোকৰ যে ঘৰত যে ভাত যে খাব সেইখিনি বস্তু তেওঁলোকৰ যোগান নাই। এতিয়ালৈকে সিহঁতে কোনো ন্যায় মানে পোৱা নাই। তে মই অসম আৰক্ষী তথা ভাৰত চৰকাৰক, আমাৰ জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে দোষীক কৰায়ত্ব কৰি উচিত শাস্তিৰ ব্যৱস্থা কৰে, আৰু এই মানুহজনক যাতে উচিত ন্যায় দিয়ে। তাকে কৈ মই বক্তব্য সামৰণি মাৰিছোঁ।